হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ভ্লগ। এয়া আমি আহিছোঁ চিৰাজুলি সত্ৰলৈ। হোলী স্পেচিয়েল মেলা হোৱাৰ বাবে আমি সকলো ইয়াত আজি মেলা চাবলৈ আহিছোঁ। পিছে এই মেলাখন 2 বছৰৰ পৰাহে ইয়াত হৈ আছে আৰু যোৱা বছৰতো আমি এইখন মেলালৈ আহিছিলোঁ। প্ৰথমতে এই মেলাত আহি দেখি পালোঁ এয়া ফায়াৰ পানৰ এখন ষ্টল আৰু এইখন দোকান সকলোবোৰ পেণ্ট আৰু কুৰ্তা কেৱল মাত্ৰ 100 টকাতে পাই আছিলে। আৰু এইখন দোকানত সকলোবোৰ মেকআপৰ বস্তু কেৱল মাত্ৰ 50 টকাতে দি আছে। কিন্তু স্কিনৰ বাবে কিমান ভাল সেয়া পিছে ক'ব নোৱাৰি। আৰু এনেধৰণৰ বিভিন্ন গেমছ ইয়াত আছিলে। তাৰে এইটো এটা বলছৰ গেম আমি দেখি পালোঁ, যিটো প্ৰথমবাৰ আমি খেলিবলৈ লৈছোঁ। সেয়ে বায়েক ভনীয়েক আমি দুজনী এই গেমটো খেলিবলৈ ল'লোঁ। আৰু ইয়াৰ নাম্বাৰ টোটেল প্লাছ কৰি পেলাই যিমান হয় সেই নাম্বাৰটো যদি প্ৰাইজত লগোৱা নাম্বাৰৰ লগত মেটচ কৰে তেনেহ'লে আমি ইয়াৰে এটা প্ৰাইজ পাম বুলি আশাতে খেলিলোঁ। পিছে একো নাপায়, শুকান মুখেৰে আমি আহিলোঁ ইয়াৰ ৰাইডৰ ফালেলে। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে জানেই মই মেলাত কেৱল মাত্ৰ এই ৰাইডবোৰৰ কাৰণেই আহোঁ। সেয়ে দাদাই আমাৰ টিকেট কাটি দিলে। আমি এই ডাঙৰ চকৰিটো ৰাইড ল'ম বুলি ভাবিলোঁ। আৰু এইটো আমাৰ ইয়াত আমি নাগৰদোলা বুলি কওঁ। আৰু এয়া মই জ'জ' আৰু আমাৰ টিকলি আমি 3জনী উঠি গ'লোঁ। আমাৰ ৰাইড এনেদৰে আৰম্ভ কৰিলোঁ। চাওকচোন ওপৰৰ পৰা যে ভিউটো গোটেই মেলাটো দেখি পাই আছোঁ, কিমান যে ধুনীয়া লাগিছে। আৰু এনেদৰে আমি এনজয় কৰি ৰাইড লৈ ওলাই আহিলোঁ। আৰু ঘৰলৈ যাওঁতে ইয়াৰ পৰা জ'জ'ই খাই ল'লে এয়া কাজু শ্বেক আৰু আমাৰ টিকলিয়ে লৈ ল'লে আইচক্ৰীম। আজিলৈ ইমানেই, টাটা।